শ্ৰীৰাজু পাটৰ। মই বেচামাৰী আৰু লকঘাট গাঁও পঞ্চায়তৰ যুটীয়া সচিব। যোৱাকালি এটা অপ্ৰীতিকৰ ঘটনা দেখিলোঁ, যিটো মানে লক আৰু বেচামাৰীত অৰুণোদয় 3.0 লৈ পেলাই যিটো উত্তপ্ত পৰিস্থিতি হৈছে, তাক লৈ মই খুবেই দুখ পাইছোঁ। কাৰণ এই অৰুণোদয় আঁচনিখন হিতাধিকাৰী বাছনি কৰোঁতে জিলা পৰ্যায়ৰ এখন বাছনি কমিটি গঠন কৰি দিছিল। বাছনি কমিটিয়ে গঠন কৰা মৰ্মে আমি সেই লিষ্টখন পুনৰ ওপৰলৈ পঠাই দিছিলোঁ। গতিকে ইয়াত দেখিছোঁ কিছুমান বোলে কি হিতাধিকাৰী বাদ পৰি ৰৈছে। আচলতে কিয় বাদ পৰিছে এইটো ওপৰমহলাই জানিব। এইটো আমাৰ পঞ্চায়তৰ কোনো কৰ্মচাৰী বিষয়া ইয়াৰ লগত জড়িত নহয়। আমি যিখন তেখেতলোকে বাছনি কমিটিয়ে দিছিল লিষ্টখন, সেই লিষ্টখনকে আমি পঠাইছোঁ। ইয়াৰ কি পৰ্যায়ত নাহিলে, গতিকে যদি কিবা ৰাইজে এই বিষয়ত ভাবিছে যে কিবা খেলি মেলি হৈছে, গতিকে মোলৈ লিখিত দিয়ক, ময়ো ওপৰৱালালৈ এই লিখিত প্ৰতিবেদন দাখিল কৰিম, যাতে প্ৰকৃত হিতাধিকাৰীয়ে নিজৰ সুবিধাৰ পৰা বঞ্চিত নহয়, প্ৰকৃত হিতাধিকাৰীয়ে লাভ কৰে অৰুণোদয় 3.0। ধন্যবাদ।